দীপশিখা লাৰ্ণিঙলৈ সকলোকে স্বাগতম। আমি গুৱাহাটী হাইকোৰ্টৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট এক্সামটোৰ বাবে আছামিজ পেপাৰৰ ওপৰত মক টেষ্ট কৰি আছিলোঁ। আজি হৈছে ছেকেণ্ড নম্বৰ ভিডিঅ'। যিসকলে প্ৰথম ভিডিঅ'টো চোৱা নাই তেওঁলোকে সেইটো চাই ল'ব। তাৰ লিংক মই মোৰ ডেছক্ৰিপশ্যনত দি দিম। এই মক টেষ্টবোৰ কৰা বহুত ইম্পৰ্টেণ্ট হয়, কাৰণ আমি সকলোৱে জানো আছামিজ পেপাৰখনৰ ইম্পৰ্টেঞ্চ কিমান। সেইখনত যদি আমি কোৱালিফাই কৰিব নোৱাৰোঁ তেনেহ'লে বাকীবোৰ ছাবজেক্ট ভাল কৰিও লাভ নাই। চ' আছামিজ পেপাৰখনক ইম্পৰ্টেঞ্চ দিবই লাগিব আৰু ইয়াত ভাল স্ক'ৰ এটা পাব লাগিব। আৰু মই নাভাবোঁ যে পেপাৰখন বহুত ইজি আহিব, কাৰণ কম্পিটিশ্যন লেভেলটো হাই হ'ব, কাৰণ এপ্লিকেণ্ট বহুত আছে। চ' তোমালোকে আছামিজ ছাবজেক্টটো ইগন'ৰ নকৰিবা আৰু মই যিবোৰ মক টেষ্ট দি থাকোঁ সেইবোৰ ছল্ভ কৰিবলৈ চেষ্টা কৰিবা নিজে। আৰু যিসকলে এই ভিডিঅ'টোৰ PDF বিচাৰে তেওঁলোকে মোৰ টেলিগ্ৰাম চেনেলটো জইন কৰি ল'বা। তাৰ লিংক মই মোৰ ডেছক্ৰিপশ্যনত দি দিম। আজিৰ প্ৰথম কুৱেশ্যনটোত সুধিছে চকুৰ সমাৰ্থক শব্দ নহয়। মাইণ্ড কৰিবা, ইয়াত চকুৰ সমাৰ্থক শব্দ নহয় বুলি কৈছে, নহয়। দৌৰা দৌৰিকৈ কুৱেশ্যনটো নপঢ়িবা, লাহে ধীৰে পঢ়িবা। কি দিছে, হয় নে নহয়, কি লিখিছে, কুৱেশ্যনটো ভালকৈ ৰিড কৰিব লাগিব। ইংলিছতে হওক নহ'লে বা আছামিছতে হওক। ইয়াত চকুৰ সমাৰ্থক শব্দ কোনটো শব্দ নহয়? ইয়াত মুখ শব্দটো হ'ব ইয়াৰ উত্তৰ। বাকী অপশ্যনত দিয়া গোটেইকেইটাই চকুৰ সমাৰ্থক শব্দ হয়, কিন্তু মুখ শব্দটো চকুৰ সমাৰ্থক শব্দ নহয়। ঠিক তেনেকৈ 2 নম্বৰ প্ৰশ্নটোত সুধিছে মেঘৰ সমাৰ্থক শব্দ হ'ল। ইয়াত মেঘৰ সমাৰ্থক শব্দটো সুধিছে। ইয়াত দিয়া অপশ্যনবোৰৰ ভিতৰত আমাৰ মেঘৰ সমাৰ্থক শব্দ হ'ব জলধৰ। জলধৰ হৈছে মেঘৰ সমাৰ্থক শব্দ। তিনি নম্বৰ প্ৰশ্নত সুধিছে সি কলমেৰে লিখে। ইয়াত বাক্যটোত কলমেৰে শব্দটোৱে কি কাৰক বুজাইছে? ইয়াত কলমেৰে শব্দটোৱে কি কাৰক বুজাইছে? কলমেৰে শব্দটোৱে ইয়াত কৰণ কাৰক বুজাইছে আৰু কৰণ কাৰকৰ বিভক্তি চিনকেইটা হৈছে ৰে, এৰে, এদি, দ্বাৰা। ঠিক আছে। চ' ইয়াত কলমেৰে শব্দটোৱে কৰণ কাৰক বুজাইছে। 4 নম্বৰ প্ৰশ্নটোত সুধিছে বাঘৰ পৰা ৰক্ষা পৰিল। বাক্যটোত বাঘৰ পৰা শব্দটোৱে কি কাৰক বুজাইছে? পৰা, এই পৰা ৱৰ্ডটো আমি ন'টিচ কৰিব লাগিব। এই পৰা ৱৰ্ডটোৱে কোনটো কাৰক বুজায়? পৰা ৱৰ্ডটোৱে অপাদান কাৰক বুজায় আৰু ইয়াৰ বিভক্তি চিন কি হয়? এই পৰা। অপাদান কাৰকৰ বিভক্তি চিন হৈছে পৰা। 4 নম্বৰ প্ৰশ্নটোৰ উত্তৰ হ'ব গ নম্বৰ অপশ্যনত যিটো দিছে সেইটো অপাদান কাৰক। 5 নম্বৰ প্ৰশ্নত সুধিছে তাই এটা ধুনীয়া গান গালে। বাক্যটোত ধুনীয়া শব্দটো কি বুজাইছে? ধুনীয়াটো কেনেকুৱা ধৰণৰ পদ? ইয়াত ধুনীয়াটো হৈছে বিশেষণ পদ। বস্তু এটাৰ দুখ, গুণ, পৰিমাণ, অৱস্থা আদি বুজালে আমি সেই পদটোক বিশেষণ পদ বুলি কওঁ। চ' ইয়াত ধুনীয়া শব্দটোৱে বস্তুটোৰ কোৱালিটি বুজাইছে। ঠিক আছে না? ধুনীয়া। চ' ধুনীয়া শব্দটো হ'ব ইয়াত। চ' ইয়াত ধুনীয়া শব্দটো হ'ব বিশেষণ পদ। 6 নম্বৰ প্ৰশ্নত সুধিছে সিহঁত খেলপথাৰলৈ গ'ল। বাক্যটোত সিহঁত শব্দটো হৈছে, ইয়াত সিহঁত শব্দটো কি ধৰণৰ শব্দ? ইয়াত সিহঁতটো হৈছে ব্যক্তিবাচক সৰ্বনাম। ঠিক আছে। সিহঁতটো হৈছে ব্যক্তিবাচক সৰ্বনাম। চ' 6 নম্বৰ প্ৰশ্নটোৰ উত্তৰ হ'ব ক নম্বৰ অপশ্যনত যিটো দিছে ব্যক্তিবাচক সৰ্বনাম। 7 নম্বৰ প্ৰশ্নত সুধিছে গুৰি শব্দটোৰ বহুবচন কি? গুৰি শব্দটোৰ বহুবচন কি হ'ব? গুৰি শব্দটোৰ বহুবচন হৈছে অপশ্যন এত যোনটো দিছে গুৰিবোৰ। গুৰি শব্দটোৰ বহুবচনত যদি আমি প্ৰকাশ কৰোঁ তেতিয়াহ'লে আমি গুৰিবোৰ বুলি ক'ব লাগিব। 8 নম্বৰ প্ৰশ্নত সুধিছে তলৰ কোনটো শব্দত নত্ন বিধিৰ প্ৰয়োগ হৈছে? ইয়াত 8 নম্বৰ প্ৰশ্নটোত কোনটো শব্দত নত্ন বিধিৰ প্ৰয়োগ হৈছে? কি হ'ব? মৰম, বৰণ, বৰণ, তাত এটাত মূৰ্ধন্য ণ আছে, এটাত দন্ত্য ন আছে আৰু বৰ্ষণ। ইয়াত কোনটো শব্দত নত্ন বিধিৰ প্ৰয়োগ হৈছে? ইয়াত গ নম্বৰ অপশ্যনত যিটো আছে বৰণ।
ৰৰ পিছত সদায় মূৰ্ধন্য ন হয় ইয়াত সেই বিধিটো প্ৰয়োগ হৈছে সো ইয়াৰ 8 নম্বৰ প্ৰশ্নটোৰ উত্তৰ হ'ব বৰণ 9 নম্বৰ প্ৰশ্নত সুধিছে যিকোনো এটা শব্দত সত্ন বিধিৰ প্ৰয়োগ হৈছে হেতু বাচিব লাগিব য'ত সত্ন বিধিৰ প্ৰয়োগ হৈছে ইয়াত সত্ন বিধিৰ প্ৰয়োগ কোনটো শব্দত হৈছে ক নম্বৰ অপচনত যিটো দিছে বৰষুণ ইয়াত বৰষুণ শব্দটোত সত্ন বিধিৰ প্ৰয়োগ হৈছে ঠিক আছে ইয়াত 9 নম্বৰ প্ৰশ্নটোৰ উত্তৰ হ'ব বৰষুণ 10 নম্বৰ প্ৰশ্নত সুধিছে তলৰ কোনটো শব্দত নত্ন বিধিৰ নিয়ম খণ্ডন কৰা হৈছে ইয়াত কোনটো শব্দত নত্ন বিধিৰ নিয়ম খণ্ডন কৰা হৈছে ইয়াত গ নম্বৰ অপচনত যিটো দিছে মৰণ শব্দটো ইয়াত নত্ন বিধিৰ নিয়ম খণ্ডন কৰা হৈছে ইয়াত মৰণ শব্দটোত মূৰ্ধন্য ন হ'ব লাগে ঠিক আছে ইয়াত দন্তীয়া ন দিছে সেইকাৰণে ইয়াত নত্ন বিধিৰ নিয়মটো খণ্ডন কৰা হৈছে সো 10 নম্বৰ প্ৰশ্নটোৰ উত্তৰ হ'ব মৰণ 11 নম্বৰ প্ৰশ্নত সুধিছে অসম চৰকাৰৰ অসম বৈভৱ বঁটা প্ৰথমে কাক প্ৰদান কৰা হৈছিল প্ৰথম অসম বৈভৱ বঁটা কাক প্ৰদান কৰা হৈছিল অসম বৈভৱ বঁটা প্ৰথমে প্ৰদান কৰা হৈছিল ৰতন টাটাক কিমান চনত 2021 চনত প্ৰথম অসম বৈভৱ বঁটা প্ৰদান কৰা হৈছিল কাক ৰতন টাটাক ঠিক আছে 11 নম্বৰ প্ৰশ্নৰ উত্তৰ হ'ব ৰতন টাটা 12 নম্বৰ প্ৰশ্নত সুধিছে কোন বঁটা অসম চৰকাৰে সাংবাদিকতাত প্ৰদান কৰে তলত দিয়া বঁটাবোৰৰ ভিতৰত কোনটো বঁটা সাংবাদিকতাৰ ক্ষেত্ৰত প্ৰদান কৰা হয় এইটো হ'ব অপচন এ যোনটো দিছে পৰাগ কুমাৰ দাস বঁটা এইটো সাংবাদিকতাৰ ক্ষেত্ৰত দিয়া হয় সো 12 নম্বৰ প্ৰশ্নটোৰ উত্তৰ হৈছে পৰাগ কুমাৰ দাস 13 নম্বৰ প্ৰশ্নত সুধিছে ভূপেন হাজৰিকাই কোন বঁটা লাভ কৰিছিল ভূপেন হাজৰিকাই তলত দিয়া কোনটো বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল ভূপেন হাজৰিকা দেৱে ওপৰত দিয়া এই গোটেইবোৰ বঁটাই লাভ কৰিছে ভাৰত ৰত্ন পদ্মশ্ৰী দাদা চাহেব ফাল্কে বঁটা এই সকলোবোৰ বঁটাই ভূপেন হাজৰিকাই লাভ কৰিছে সো 13 নম্বৰ প্ৰশ্নটোৰ উত্তৰ হ'ব সকলোবোৰ কাৰণ তেওঁ এই গোটেইখিনি বঁটাই লাভ কৰিবলৈ সক্ষম হৈছিল ঠিক আছে 14 নম্বৰ প্ৰশ্নত সুধিছে মোগল আৰু আহোমৰ মাজত যুঁজ হোৱা বিখ্যাত যুদ্ধটো কোনখন মোগল আৰু আহোমৰ মাজত হোৱা বিখ্যাত যুদ্ধ কোনখন ইয়াৰ উত্তৰটো হ'ব কোনটো হ'ব শৰাইঘাটৰ যুদ্ধ শৰাইঘাটৰ যুদ্ধখন আহোম আৰু মোগলৰ মাজত হোৱা এখন বিখ্যাত যুদ্ধ শৰাইঘাটৰ যুদ্ধ কোনটো চনত হৈছিল তোমালোকে মোক কমেন্ট কৰি জনাবা 15 নম্বৰ প্ৰশ্নত সুধিছে অসমত কিমানটা ব্যাঘ্ৰ প্ৰকল্প সংৰক্ষিত বনাঞ্চলত আছে কিমানটা ব্যাঘ্ৰ প্ৰকল্প আছে অসমত কিমানটা ইয়াৰ উত্তৰটো হ'ব কিমান 4 ক'ত আছে অসমৰ ব্যাঘ্ৰ প্ৰকল্প মানাহ কাজিৰঙা নামেৰি আৰু ওৰাং ৰাষ্ট্ৰীয় উদ্যানত আছে ব্যাঘ্ৰ প্ৰকল্প ঠিক আছে 16 নম্বৰ প্ৰশ্নত সুধিছে ভাৰতীয় সংবিধানৰ 6ঠ অনুচ্ছেদ সম্পৰ্কিত তলত দিয়া কোনটো অপচন ভাৰতীয় সংবিধানৰ 6ঠ অনুচ্ছেদৰ লগত সম্পৰ্কিত সো ভাৰতৰ সংবিধানৰ 6ঠ অনুচ্ছেদত অসম মেঘালয় ত্ৰিপুৰা আৰু মিজোৰাম আদিবাসী অঞ্চলসমূহৰ পৰিচালনা বিধান আছে 17 নম্বৰ প্ৰশ্নত সুধিছে অসমীয়া ভাষাক কোন বছৰত সংবিধানৰ 8ম অনুচ্ছেদত অন্তৰ্ভুক্ত কৰা হৈছিল অসমীয়া ভাষাক কোনটো বছৰত সংবিধানৰ 8ম অনুচ্ছেদত অন্তৰ্ভুক্ত কৰা হৈছিল 1950 চনত 1950 চনতে অসমীয়া ভাষাক সংবিধানৰ 8ম অনুচ্ছেদত অন্তৰ্ভুক্ত কৰা হৈছিল 18 নম্বৰ প্ৰশ্নত সুধিছে কোনজন আহোম ৰজাৰ দিনত আলাবৈৰ ৰণ হৈছিল কোনজন আহোম ৰজাৰ দিনত আলাবৈৰ ৰণ হৈছিল কোনজন তেওঁ হৈছে চক্ৰধ্বজ সিংহ কিমান চনত হৈছিল আলাবৈৰ ৰণ 1669 ঠিক আছে 1669ত আলাবৈৰ ৰণ হৈছিল
আৰু তেতিয়া আহোম ৰজা কোনজন আছিল চক্ৰধ্বজ সিংহ 19 নম্বৰ প্ৰশ্নত সুধিছে ইয়াণ্ডাবু সন্ধি কোন বছৰত স্বাক্ষৰ হৈছিল ইয়াণ্ডাবু সন্ধি কোন বছৰত স্বাক্ষৰ হৈছিল ইয়াণ্ডাবু সন্ধি 1826 চনত স্বাক্ষৰ হৈছিল কাৰ মাজত ব্ৰিটিছ আৰু বাৰ্মিছসকলৰ মাজত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰ হৈছিল 1826 চনত ঠিক আছে আজিৰ সিৰিজৰ লাষ্ট কুৱেশ্যনটো হৈছে অসমৰ দক্ষিণ দিশত অৱস্থিত ৰাজ্য কোনখন অসমৰ দক্ষিণ দিশত অৱস্থিত ৰাজ্য কোনখন হয়